1 ঘণ্টা নহয়, 2 ঘণ্টা নহয়, সম্পূৰ্ণ 80 ঘণ্টা। আমি আকৌ জনাইছোঁ 1 ঘণ্টা 2 ঘণ্টা নহয়, সম্পূৰ্ণ 80 ঘণ্টা। মানে প্ৰায় এসপ্তাহ ধৰি নোখোৱা নেমেলাকৈ পৰি আছে ছাত্ৰসকল। কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, কোনোবাজন হয়তো দুৰ্বল হৈ পৰিছে, কিন্তু প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণ সাৰ নাই। এয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাবাসৰ আৱাসীসকল, যাক সমূহীয়া স্থানান্তকৰণৰ প্ৰতিবাদত তেওঁলোকে কৰি আছে অন্বেষণ। কিন্তু সম্পূৰ্ণ 80 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিয় একো সদুত্তৰ নাই? নে আন কিবা অনাকাংক্ষিত ঘটনা ঘটিবলৈ বাট চাই আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই? ই এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। কাৰণ ফিৰিঙঠিৰ পৰাই খাণ্ডৱদা হৈছিল। আমাৰ E24 লাইভ ব্ৰেকিঙৰ ফালৰ পৰা এই ক্ষেত্ৰত বিষয়টো মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা হ'ল। আচলতে খন্তেক সময় পূৰ্বে আমাৰ প্ৰায় 80 ঘণ্টা পাৰ হৈ যোৱাৰ পাছত আমি প্ৰশাসনৰ ব্যক্তিসকল আহিছিলে, বৰ্মীয়াসকল আহিছিলে, উপাচাৰ্য মহোদয় আহিছিলে আৰু লগতে বিভিন্নজন ব্যক্তি আহিছিলে। আৰু তেওঁলোকে এটা কথা জনাইছে যে তেওঁলোকে পূৰ্বৰ সিদ্ধান্ত তলৰ ওচৰ হৈ আছে, তেওঁলোকে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখিব। আচলতে এটা কথা মোৰ প্ৰথমে বেয়া লাগিছে আমাৰ, যে এই 80 ঘণ্টা হৈ যোৱাৰ পাছত তেওঁলোকে সিদ্ধান্ত সলনি হৈছে নাই হোৱা সেইটো পাছৰ কথা, কিন্তু এই 80 ঘণ্টা যে এই ল'ৰাবিলাকে অনাহাৰে অনিদ্ৰায় যে পৰি আছে ইয়াতে, তাৰ পাছত তেওঁলোকে তোমালোকৰ খবৰ ভালনে বা তোমালোকৰ স্বাস্থ্যৰ কেনেকুৱা, এতিয়া এটা শব্দ তেওঁলোকে নুসুধিলে, তেওঁলোকে এবাৰ নুসুধিলে। তেওঁলোকে মাত্ৰ ক'লে, তেওঁলোকৰ ক'বলগীয়া কথাখিনি ক'লে, তাৰপিছত তেওঁলোক গুচি গ'ল। তোমালোকৰ কিবা ক'বলগীয়া আছে নেকি বা তোমালোকৰ পৰা কিবা সুধিবলগীয়া আছে নেকি, তেনেকুৱা ধৰণৰ কোনো কথা আমি শুনিবলৈ পালোঁ। এই যে স্বাস্থ্যৰ অৱনতি হৈছে, আচলতে এটাই দুখ লাগিছে, তেওঁলোকে আমাৰ ইমান ঘণ্টীয়া সংগ্ৰামখন তেওঁলোকে কিয় মান্যতা প্ৰদান কৰা নাই? আমিতো আমাৰ কথাবিলাক কৈ আছোঁ, তেওঁলোকে পুনৰ একেবিলাক কথাকে পুনৰাবৃত্তি কৰি আছে। আজি যদি কয় তেওঁলোকে কেলকুলেশ্যনৰ কাৰণে তেওঁলোকে আমাক হোষ্টেলটো চিফ্ট কৰিবলগীয়া হৈছে, কাইলৈ ক'ব তেওঁলোকে ৰেগিং নিবাৰণৰ কাৰণে তেওঁলোকে হৈছে। তেওঁলোকক এটা কথা সুধিব বিচাৰিছোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে যদি ৰেগিং নিবাৰণ কৰিব বিচাৰিছিলে, তেনেহ'লে যোৱা বছৰ কেলৈ আমাক এটা ছিনিয়ৰ লগত ৰখা হৈছিলে? যদি সেই ছিষ্টেমটো ভুলেই আছিলে, আমিতো খুব ধুনীয়াকৈ ছিনিয়ৰ লগত থাকিবলৈ সহাৱস্থান কৰিছিলোঁ, খুব ধুনীয়াকৈ এটা এক্সপেৰিমেণ্ট আমাৰ লগত কি তেনেহ'লে এক্সপেৰিমেণ্ট কৰি চাইছিলে নেকি যে এক্সপেৰিমেণ্টটো ভুল হ'ব নে শুদ্ধ হ'ব? এই কথাটো আমি সুধিব বিচাৰিছোঁ। আৰু এটা কথা, কোনো প্ৰকাৰে কোনো পধ্যেই আমি UGC গাইডলাইন অমান্য কৰা এই সিদ্ধান্ত মানি ল'ব নোৱাৰোঁ। প্ৰথম দিনাখনো কৈছিলোঁ যে আমি মানি নলওঁ, আৰু একেবাৰে আমাৰ এতিয়া অন্তিম সময়লৈকো কৈছোঁ যে আমি মানি নলওঁ, আৰু পুনৰবাৰ আমি আশাবাদী প্ৰশাসনৰ ওচৰত বিবেচনা কৰিব গোটেই কথাটো। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।